এই ভিডিওটো কৰিছো হয় কিন্তু অলপ পিছত কান্দিব লাগিব কাৰণ ভাল হৈছে Good afternoon, welcome back to my channel. কি গান গাই আছা হাই এই ভিডিওটো কৰিছো হয় কিন্তু অলপ পিছত কান্দিব লাগিব কাৰণ আনাৰ আজি ভ্যাকচিন আছে ফাৰ্স্ট 3 মাহত ফাৰ্স্ট 2 মাহত দুটা দিলে দুটা ভৰিত দুটা তাৰ পিছত 3 মাহত এটা দিলে 4 মাহত আকৌ দুটা দিলে অলৰেডি 5টা ইনজেকশন ললে মোৰ ছোৱালীয়ে এতিয়া 5th মাহত আজি কেটা দিয়ে নাজানো এটা নে দুটা দিয়ে মানে তাই ভ্যাকচিন থকা দিনাখন মোৰে মনটো মানে ইমান দুখ লাগি থাকে আৰু সদায় মই ডক্টৰ ক্লিনিকত কানুৱে মাকে কানে ইফালে জেকেও কানে মাক জেক দুজনী কান্দি কান্দি আহো লাষ্ট টাইম ইমান এটা তাই গা বেয়া হোৱা নাছিলে তাৰ আগৰবাৰ বেছি গা বেয়া হৈছিলে নাজানো আজি কি হয় বহুত মনটো বেয়া লাগে মানে ভাবো তাই খুচন খোৱাতকে মই খাওনি ইমান দুখ লাগে উলাইছো যাবলৈ এতিয়া হে ইয়াত বতৰ সতৰ বহুত বেয়া ভালকে পুৰা হাইনেক সাইনেক পিন্ধি লৈছো বেয়া মানে বহুতে বেয়া ৰাতিটো বহুতে ঠাণ্ডা আৰু দিনটো মানে ৰ'ড শট নুলাই একদম উইন্ডি বতাহ মাৰি আছে বলক বেছি লেকচাৰ নামাৰো আজি মানে 2টা বজাৰ পৰা 2টা বজাত মাইছে এনে সদায় পিছে আগবেলাই থাকে মানে ৰাতিপুৱা থাকে আজি হে 2টা বজাত ঠিক আছে বলক এয়া বেছেৰি উলাই মেলি ৰেডি পেক কৰি নিও আৰু পুৰা ওটো কি বাজি আছে ও তোমাৰ ডলটো বাজি আছে দেখোন হা কি তোমাৰ ডলটো বাজি আছে বলা যাও তাইটো একো গমে না পায় আয়ো দেখি চকুটুকু ঢাক খাই গুজি গুটি বলা বলা যাও কেনেকুৱা বতা এই এসপ্তাহ মানে হল লাষ্ট উইকৰ পৰা ইমানে বতা মাৰিছে কেবা অৱস্থা বেয়া গৈছে কাৰণে হেৰি হত আহতে ভন্টিজনী যে আহিছিলে আমি উলাই যাম ভাবিছিলো বতাহৰ কাৰণে উলাই নগলো বম বতাহ মাৰিছে এটো টাইমত মাৰে বাৰু বতাহটো মাৰি মাৰি মানে টেম্পাৰেচাৰটো একদম ডাউন কৰি দিয়ে আৰু তাৰপিছত ঠাণ্ডা দিন ষ্টাৰ্ট ৰ'দ নাইকা বতৰ আহি যায় ভাবিছিলো এবাৰ ঘৰলে যাম বুলি কিন্তু হেয়া হৈছে আৰ্নাৰ ভিজা আহা নাই এটো বছৰ যাব পাৰো নে নোৱাৰো নাজানো মনসন ভালেই লাগা নাই আৰু ভিডিও কৰিবলৈ সময় নাপাও বহুত ইৰেগুলাৰ হৈ গৈছে অসম গলে ভাবিছিলো ভিডিও কৰিম কাৰণ অলপ টাইম পাম মাহতো থাকিব এটলিষ্ট তাইক কুচত ধৰা মেলা ইমান বতা মাৰিছে কিন্তু এতিয়া হেয়াহে হ'ল এতিয়া যাম ভগৱানে জানে বহুত বতা মাৰিছে ৰ'ব আৰ্নাক বেজি দিয়া হ'ল অলপ কান্দিলে আৰু বেজি দিয়া টাইমত মনটো মোৰ মানে বিৰাট বেয়া লাগি আছে সেইকাৰণে ভইচ ওভাৰ দি দিলো তাৰপিছত কাপোৰটো পিন্ধোৱা টাইমত অলপমান ইনে ঠেনঠেনালে আৰু তাই সেইখিনি টাইমলৈকে কানে আৰু দেই ভগৱানৰ কৃপাত তাৰপিছত বাৰু ইমান তেনেকুৱা এটা আমনি নকৰে এনেকুৱা আৰু ইয়াৰ ক্লিনিক ইয়াতে বেজি দিলে তাই ভালকে পৰি তাইতকে বেছি মোৰহে চকু পানী ওলাই প্ৰথমতে কান্দিলে দিয়া পিছত এতিয়া ৰখিলে কিন্তু মোৰ নিজৰে বেছি দুখ লাগে তাইতকে আৰু আকৌ নেক্সট মান্থ আছে ন তাৰপিছৰ পৰা নাই তাৰপিছত 11 মাহত আছে অলপ দিন শান্তি পাম আৰু দেই একো নহয় আহিলো ৰাতিলৈকে কি হয় নাজানো আৰু প্ৰথমতেতো অলপ দেৰিলৈকে একো নহয় তাই মানে মোৰ মানে ইমান বেছি মনটো দুখ লাগে ন বুজাব নোৱাৰো তাইক খুচনটো দিলে হেয়া এতিয়া প্ৰথমতে কান্দিলে এতিয়া কান্দা নাই যেনিবা শুব নেকি অলপ চকুটো মুঠ খোৱা নিচিনা গৈছে দুপৰীয়া যে শুৱে এইটো টাইমত আকৌ নৱেম্বৰত আছে আৰু সেই ভ্যাকচিনৰ মানে দিনটো আহিলে মানে মোৰ মানে একদম কিবা লাগি থাকে আগৰবাৰ বাৰু ইমান দিগদাৰ তাৰ আগৰবাৰ যে তাই 3-4 দিনলৈকে মানে একো খোৱা মেলা নাই ঠেনঠেনাই আছে
Good morning, welcome back to my channel. Yat good morning hoise ekane good morning disu. Kintu botor tu imane bea porda kikhono otora nai hoa. He bhagawan aro andha laise light set jolabologia hoy. Aro anar vaccine loi ahile baru tai jor ebar nuthile dekhun thike ase bortoman ene cranky type hoy ase. Beseri mane bhitor thakibologia hoy bahirotu jabonor iman bea botor thanda khonor bhoy lage no nibole. Ekane tai akon cranky hoyeche. আর কেঙ্কি হয়েছে তোমাক সবে ভাল পায় নহয় তোমাক সবে আশীর্বাদ দিয়ে ভাল পায় আমি এটা ব্রেকফাস্ট কৰিব লৈছো আৰু তাৰপিছত আমাৰ আজি গধূলি আলহী আহিব তুমি বজাৰলৈ যাব লাগিব দেই মানসে ফোনটো ধৰি আছে গধূলি হেৰি আলহী আহিব হেতু বাৰু আপোনালোকক নেক্সট ব্লগত দেখাম আজি কিবা কিবি স্পেশাল বনাম আৰু আজি কি স্পেশাল বনাইছো দেখুৱাই দিয়া এইটো চাওক এইটো এটা টাৰ্কিশ ডিশ হয় এনে ভাবিলো খাও বুলি আৰু কিন্তু শুনক কথাটো হৈছে ইয়াতে এতিয়া আমি টাৰ্কিশ ডিশত অকল হেতু খাই পেট ভৰাব নোৱাৰো আজি যেহেতু বন্ধ দিন ৰুটিও মাৰিম লগতে অমলেটও খাম তাৰ পিছত আলহী আহিব মই আনুক চাবলে আনু তাকে তাই বাৰু ঠিকে আছে এটা নেক্সট ভ্যাকসিন আছে আকৌ 24 নৱেম্বৰ আকৌ মোৰ টেনচন এটা হ'ব আৰু এই খুচিলে এনেকুৱা লাগে মুকে ভগৱানে খুচি দিয়ক নেকি তাই বদলি যদি মই খুচন গিটা খালো হেতে এনেকে ভাঙি লব লাগিব বস্তুটো নহলে লবলে দিগদাৰ হ'ব ন মানে হেৰি কুহুমটো অলপ কেঁচাকে থৈছো ঢাকি পেলাই আৰু ভিতৰ হেৰিখিনি ভাজিছো মানে পিয়াজ আৰু বিলাহী ও এবাৰ সুমি সুভিয়ে বনাইছিলে নেকি ন এটো ডিশ সুমি সুভি প্ৰায় কে আৰু সুমি সুভিয়ে যদি চাবা আমাৰ ভিডিও তে তোমালকৰ নাম লৈছো দেই এয়া ৰুটি আৰু এয়া কফি তুমি আগতে খাইলো আমাৰ আজিকালি এটা এটাকেহে খোৱা হয় হেতে খাইলো এখেতক মই কুছত ল এতিয়া কান্দন ষ্টাৰ্ট হৈছে কোৱা মজা হৈছে ভাল হৈছে মজা মোৰ মানে পটককে তুমি কণী ভুজি খাম কৈছিলা মই ভাবিলো ভুজি খোৱাতকে আজি এনেকৈ বনাওচোন খোৱা এয়া কেমেৰালৈ চাইছা কেমেৰালৈ দিদামণি ব্ৰেকফাষ্ট কৰিব আমি ৰৈ দিছো আমাৰ দুষ্ট কুছপা নেনামে অকল খুলেহে আৰু কুছত নাথাকে এনে কুছতে থাকিব বিচাৰে আৰু থিয় হৈ তাই ঘূৰাই ফুৰিব লাগে জাষ্ট অলপ খুলে তাই টোপনি ধৰিছিলে সেইকাৰণে কান্দিছে মানে কি হৈছে আমাৰ ইয়াত এতিয়া উইণ্টাৰ টাইম হ'ল ন উইণ্টাৰ টাইম হোৱাৰ কাৰণে এঘণ্টা আমি যিহেতু আৰু পিছুৱাই গ'লোঁ ইণ্ডিয়াৰ টাইমৰ লগত তাই মানে সেই ছামাৰ টাইমটো মতেই চলি আছে 8টাত উঠি যায় নে 9টাত উঠে কিন্তু এতিয়া মানে আমি যেহেতু 1 ঘণ্টা পিছুৱাই গ'লো আকৌ সেইকাৰণে তাই 8টাত উঠি দিলে মানে বিৰাট টোপনি ধৰে আৰু আমাৰ ব্ৰেকফাষ্ট কৰা টাইমত মানে 9টা 9:30 সেইকাৰণে এতিয়া খুৱাই পেলাই দেউতাকৰ ওচৰত দি থৈ আহিছোঁ তাকে মোৰ এটা টেনশ্যনে হৈছে মানে ইণ্ডিয়াত গ'লে কি হ'ব টাইমৰ কিমান ডিফাৰেঞ্চ হ'ব এতিয়া 1 ঘণ্টা টাইমৰ ডিফাৰেঞ্চ হতে তাই ভালকৈ তাই ৰুটিনখন মিলাবই পৰা নাই ইণ্ডিয়াতটো আমাৰ 4.5 ঘণ্টা অলমোষ্ট 5 ঘণ্টাই ডিফাৰেঞ্চ হ'ব তাতে ৱেডাৰ বেলেগ টাইম বেলেগ বহুত মানুহ পাব মোৰ এতিয়া চিন্তাই হৈ গৈছে হোপফুলি তাই এডজাষ্ট হ'ব পাৰে আৰু সোনকালে কিন্তু সেই আৰু প্ৰথম 10 দিনমান অলপমান আমিও তাইৰ কাৰণে কনচিয়াছ হ'ব লাগিব আৰু বেছিকৈ পটককৈ বেছি মানুহ চানুহ লগ কৰাই দিবলৈ ডক্টৰো মানে সেইদিনাখন মানা কৰিছে আমি সুধিলোঁ এনেকৈ ইণ্ডিয়া যোৱা কথা আছে ভিজা পালে আমি যাম তেতিয়া ডক্টৰেও কৈছে মানে পটককৈ মানে তাহাঁতক বহুত মানুহৰ লগত ইন্ট্ৰডিউচ কৰাই নিদিবলৈ যেহেতু আমি ইয়াত কম মানুহৰ লগতে তাই থাকে ন দিনটোতো মোৰ লগতেই থাকে এজনী মানুহকে চিনি পায় তাই গধূলি দেউতাকৰ অফিচ শেষ হ'লে দেউতাকৰ লগত থাকে নহবা এই উইকেণ্ডত আৰু শনিবাৰ দেওবাৰ আৰু আমি মানুহৰ ঘৰলৈ যাওঁ কিন্তু আজিকালি অলপ যোৱাটো কমাই দিছোঁ যিহেতু ঠাণ্ডা পৰিছে আৰ্ণাক লৈ যাবলৈ দিগদাৰ হয় আৰু লোকৰ ঘৰত গ'লে মেলিলে মানে তাইক খোৱা ফিড কৰাবলৈ বা খুৱাবলৈ মেলিবলৈ বেয়া লাগে যে অলপমান কিবা কিবি মিছমেটচ হৈ যায় মানে বাৰ্থডে চাৰ্থডে পাতিলেহে যাওঁ ধৰক তাকো মানে সেই আৰু অলপ দেৰি কাৰণে এটেণ্ড কৰিব লাগে কাৰণে যাওঁ আগতকৈ অলপ কমি গৈছেগৈ আৰু সেইটো কাৰণে মানে কি হৈছে ঘৰলৈ আহে আমি যাবলৈ দিগদাৰ আৰু ইমান বস্তু বাহানি লৈ যাব লাগে অলপ দেৰি কাৰণে মানে কৰ এলাহতে নাযাওঁ তেনেকুৱা হৈ যায় এতিয়া তাকে সেই ইণ্ডিয়া গৈ অলপমান প্ৰথম 10 দিনমান তাইক অলপমান তেনেকৈ ছেপাৰেটলি ৰাখিব লাগিব কম মানুহৰ লগত পটককৈ এসোপা মানুহৰ লগত ইন্ট্ৰডিউচ কৰাই দিবলৈ মানা কৰিছে মানে সেইটোৱে চাওঁ আৰু এইফালে টাইম জোনটো জেট লেগটো হ'বই
জেট লেগ ৱেডাৰ কিবা হয় তাততো গোটেই গৰম দিনতহে অলপ বৰষুণ চৰষুণ দিয়ে ঠাণ্ডা দিনতো বৰষুণে নাই ধূলি হৈ থাকে সেয়া আৰু উপায় নাই কিন্তু ইমান দিন যোৱা নাই ঘৰলৈ যাবলৈও মন গৈ আছে তাকে ৰ'ব মই এতিয়া আমাৰ আলহী আহিবৰ কাৰণে মই কিবা কিবি প্ৰিপাৰেশ্যন কৰোঁ তাৰপিছত আপোনালোকক দেখাম নেক্সট ব্লগত ভাবিছিলোঁ দেখাওঁ বুলি এই নেক্সট ব্লগত নেদেখাওঁ এইটো ব্লগতে দেখাম চাই থাকিব মই অলপমান এতিয়া ৰেডি কৰি লওঁ ঠিক আছে 2000 years later এয়া মই খানা বনালোঁ চিলি সয়া চাংছ বনাইছিলোঁ জিৰা ৰাইচ দালি আৰু এইটো আলু ভৰ্তাটো অলপমান বেলেগ ষ্টাইলৰ বনাইছিলোঁ যিহেতু মানে যি আলহী আহিছে তেওঁলোক ভেজিটেৰিয়ান হয় আৰু চাটনি আৰু পকৰা আছিলে খাই আছে তেওঁলোকক আচলতে বহুদিনৰ পৰা মাতিম ভাবি আছিলোঁ এই ছোৱালী এজনীও আছে তেওঁলোকৰ অলপ ডাঙৰ আৰু 4 বছৰমান হৈছে মোক মানে প্ৰেগনেন্সি টাইমত বহুত তাই বনাই খোৱালে বহুত সহায় কৰিলে হস্পিটেলত থাকোঁতেও খানা চানা বনাই দিছিলে সেইকাৰণে ভাবিলোঁ এহেঁতক মাতো আৰু ভালকৈ এসাঁজ খুৱাওঁ বুলি বহুত ধন্যবাদ ইমান হেল্প কৰাৰ কাৰণে বংশিতা আৰু কাৰ্তিক আৰু চিয়া পোৱালীজনীৰ নামটো আৰ্ণাৰ লগত খেলিব আহিলে তাই আমি এনেই লগ হৈ থাকোঁ মই ভাবিলোঁ ভাত এসাঁজো খুৱাই দিওঁ এয়া চাওক তাই নিজেই সৰু তথাপি আৰ্ণাক কোচত লৈছে সেয়াই এনেকৈ আৰু তাহাঁতক ডিনাৰ কৰিবলৈ মাতিলোঁ ঠিক আছে আজিলৈ বাই বাই